নমস্কাৰ অসম পুলিচ ABUB কনিষ্টবল যিটো 2022 বৰ্ষত ৰিক্ৰুটমেণ্ট হৈছিলে তাৰ ফিজিকেলৰ কাট অফ মাৰ্ক কিমান গৈছিল প্ৰতিখন ডিষ্ট্ৰিক্টতে আৰু বৰ্তমান সময়ত কিমান যাব পাৰে বা বৰ্তমান কাট অফ মাৰ্কৰ ওপৰত কেনেদৰে কাট অফ মাৰ্ক বনাব পাৰে তাৰ ওপৰত আজি আলোচনা কৰিম আৰু যদি ভিডিঅ'টো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু যদি ভাল পায় লাইক এটা কৰি দিব গতিকে বলকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বাক্সা ডিষ্ট্ৰিক্ট চাম বাক্সাত ইউআৰ কাট অফ গৈছিল 31.45 মেলৰ ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত গৈছিলে 26.69 আৰু OBC কাৰণে গৈছিল 30.16 মেলৰ কাৰণে ফিমেলৰ কাৰণে গৈছিল 22.39 আৰু SC SC বাবে 27 মেলৰ কাৰণে ফিমেলৰ কাৰণে 23 আৰু ST মেলৰ কাৰণে গৈছিলে 30.62 আৰু ফিমেলৰ কাৰণে গৈছিলে 21.75 আৰু ST বাবে গৈছিলে 31.18 আৰু মানে মেলৰ কাৰণে ফিমেলৰ কাৰণে গৈছিল 26.58 আৰু EWS কাৰণে গৈছিল 23.04 অৰ্থাৎ আপোনালোকে এনেকৈ ক'ব পাৰি যে এখন ডিষ্ট্ৰিক্টত যিমানটা পোষ্ট থাকে ধৰক তাত 40টা পোষ্ট আছে এই 40টা পোষ্টৰ এগেইনষ্টত আপোনাৰ ফিজিকেলত যিটো কাট অফ বনিব তাৰ হৈছে 40টা পোষ্টৰ কাৰণে আপোনাৰ 5কে মাতিব ৰিটাৰ্ণত মানে 5কে মাতিব পাঁচটা এটা পোষ্টৰ এগেইনষ্টত 5টাকে মাতিব গতিকে 5 শূন্য 4 5 গুণ 20 অৰ্থাৎ 200টা মাতিব বুজি পালে গতিকে 40টা পোষ্টৰ কাৰণে যদি 200টা মাতে তেনেদৰে বাকী ডিষ্ট্ৰিক্টত যিমানটা মানে আপোনাৰ হেৰি থাকিব পোষ্ট থাকিব তাৰ এগেইনষ্টত কাট অফটোত তেনেকৈ যাব আৰু আনৰিজাৰ্ভৰ কাৰণে বেলেগকৈ যায় OBC কাৰণে বেলেগকৈ যায় ST কাৰণে SC আপোনালোকে গম পাওঁই সেইটো কথা বৰপেটা ডিষ্ট্ৰিক্টত ইউআৰ মেলৰ কাৰণে 30.86 আৰু ফিমেলৰ কাৰণে 20.06 এনেকৈ OBC কাৰণে গৈছিল 27.63 আৰু ফিমেলৰ কাৰণে দিয়া আছে ST SC বাবে দিয়া আছে তেনেদৰে আপোনালোকে চাই ল'ব এইখিনি মই ভালকৈ দিম ক্লিয়াৰকৈ আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি ল'ব মই CL বাই CL আপোনাৰ স্ক্ৰল ডাউন কৰি দেখুৱাই দিম তেনেদৰে বিশ্বনাথতো গৈছে মই প্ৰতিখিনি বিষয়ে আলোচনা কৰিবলৈ গ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব বিশ্বনাথত মই আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিমান গৈছিলে কৈ দিছোঁ তেতিয়া আনৰিজাৰ্ভটোতকৈ যদি OBC আৰু STটো বহুত কমিব গতিকে আনৰিজাৰ্ভটো ক'লে আপোনালোকে হয়তো অনুমান কৰিব পাৰিব বিশ্বনাথত আনৰিজাৰ্ভৰ মেলৰ কাৰণে গৈছিল 30.1 ফিমেলৰ কাৰণে গৈছিল 25.26 বঙাইগাঁৱত গৈছিলে ইউআৰ মেলৰ কাৰণে 31.4 ফিমেলৰ কাৰণে গৈছিলে 23.23 কাছাৰত গৈছিলে 26.39 আৰু ফিমেলৰ কাৰণে গৈছিলে 20.14 চৰাইদেউত গৈছিলে 27.11 মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত 24.21 অনলি ফৰ ফিজিকেল ইয়াত আপোনাৰ এক্সট্ৰা কাৰিকুলামখিনি যি সময়ত সেইটো সময়ত আছিলে সেই এক্সট্ৰা কাৰিকুলামখিনি ইয়াত এড কৰা হোৱা নাছিলে অকল অনলি ফৰ যিটো ফিজিকেলৰ মাৰ্ক আপুনি যিমান পাইছিলে তাৰ ওপৰতহে এইখিনি কাট অফ বনিছিলে আৰু যিখিনি এক্সট্ৰা কাৰিকুলাম আছে সেইখিনি কাৰিকুলামৰ ইয়াত মাৰ্কখিনি বৰ্তমান ফিজিকেলৰ কাট অফত কোনো প্ৰয়োজন নাই সেইখিনি কেৱল আপোনাৰ যেতিয়া ফাইনেল ৰিজাল্টটো ওলাব তেতিয়াহে আপোনাৰ এক্সট্ৰা কাৰিকুলামখিনি আপোনাৰ কাৰণে মানে কাম কৰিব অৰ্থাৎ আপুনি যদি ফিজিকেলো কোৱালিফাই কৰিলে আপোনাৰ নাম আহিলে এক্সাম দিবলৈ আপুনি এক্সাম দিলে এক্সাম দিয়াৰ পিছত বৰ্তমান ভাইভা আছে ভাইভাটো আপুনি কোৱালিফাই কৰিলে এক্সাম দিয়াৰ পিছত তাৰ কাট অফতো আপুনি হৈ যোৱাৰ পিছত আপুনি যদি ভাইভালে চিলেক্ট হয় ভাইভাটো কোৱালিফাই কৰাৰ পাছত আপোনাৰ যিমানটো মাৰ্ক হ'ল আৰু আপোনাৰ সেই যিটো এক্সট্ৰা কাৰিকুলাম আছে এক্সট্ৰা কাৰিকুলামটো এড কৰি যিমান কাট অফ হ'ল তাৰ এগেইনষ্টত আপুনি মানে প্ৰিফাৰেঞ্চটো পোৱা নিচিনা হ'ব অৰ্থাৎ ফিজিকেলৰ কাট অফত কোনো ধৰণৰ এক্সট্ৰা কাৰিকুলামৰ প্ৰয়োজন নাথাকে বা গুৰুত্ব নাথাকে চিৰাঙত গৈছিলে 29.92 আৰু ফিমেলৰ ক্ষেত্ৰত গৈছিলে 20.49 দৰঙত গৈছিলে 27.47 মেলৰ কাৰণে ফিমেলৰ কাৰণে 24.9 আৰু ধেমাজিত গৈছিলে 30.21 মেলৰ কাৰণে ফিমেলৰ কাৰণে গৈছিলে 28.31 ধুবুৰীত 30.96 ফিমেলৰ কাৰণে 21.46 মই মেল ফিমেল কৈ নাযাওঁ মই মেলটো প্ৰথমতে ক'ম ফিমেলটো নেক্সট ক'ম আপোনালোকে সেইখিনি চাই ল'ব নহ'লে বহুত টাইম লাগি গৈছে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব ডিব্ৰুগড়ত গৈছিলে 28.04 আৰু 28.04 আৰু 25.06 ডিমা হাছাওত গৈছিলে 20.58 আৰু ফিমেলৰ কাৰণে 21.1 গোৱালপাৰাত গৈছিলে 29.6 ফিমেলৰ কাৰণে 25.46 গোলাঘাটত 29.59 আৰু ফিমেলৰ কাৰণে গৈছিল 25.97 হাইলাকান্দিত তেনেকৈ গৈছিল 26.96 ফিমেলৰ কাৰণে 20.56 35
হোজাইত গৈছিলে 24.86 আৰু ফিমেলৰ কাৰণে গৈছিল 21 যোৰহাটত গৈছিলে 30.66 আৰু ফিমেলৰ কাৰণে গৈছিল 12 ক্ষমা কৰিব কামৰূপত গৈছিলে 29.17 আৰু ফিমেলৰ কাৰণে গৈছিল 23.76 কামৰূপ মেট্ৰ গৈছিলে 24.11 ফিমেলৰ ক্ষেত্ৰত গৈছিলে 20.74 কাৰ্বি আংলঙত গৈছিলে 27.6 আৰু ফিমেলৰ কাৰণে গৈছিলে 23.65 কৰিমগঞ্জত গৈছিলে 25.06 আৰু ফিমেলৰ ক্ষেত্ৰত গৈছিলে 21.22 কোকৰাঝাৰত হৈছিলে 31.12 আৰু ফিমেল ক্ষেত্ৰত হৈছিল 22.96 আৰু লখিমপুৰ হৈছিলে 30.17 ফিমেল ক্ষেত্ৰত হৈছিল 26.87 মাজুলীত গৈছিল 31.68 আৰু ফিমেল ক্ষেত্ৰত গৈছিলে 28.6 মাজুলীত কোকৰাঝাৰ আৰু এইফালে দেখিছে বাক্সা এইকেইখন ডিষ্ট্ৰিক্টত কাট অফ মাৰ্ক বহুত গৈছে 31 ওপৰত গৈছে মৰিগাঁৱত গৈছিলে 29.71 ফিমেলৰ ক্ষেত্ৰত গৈছিল 25.61 নগাঁৱত 29.75 আৰু ফিমেলৰ ক্ষেত্ৰত গৈছিল 23.58 নলবাৰীত গৈছিলে 30.58 ফিমেলৰ ক্ষেত্ৰত গৈছিলে 24.09 শিৱসাগৰ গৈছিলে 31.39 ফিমেলৰ ক্ষেত্ৰত গৈছিলে 27.24 শোণিতপুৰ গৈছিলে 28.55 ফিমেলৰ ক্ষেত্ৰত 23.79 সাউথ চালমাৰ গৈছিলে 28.7 আৰু ফিমেল ক্ষেত্ৰত গৈছিলে 21.61 আৰু তিনচুকীয়াত গৈছিলে 30.3 আৰু 27.02 গৈছিলে ফিমেলৰ ক্ষেত্ৰত ওদালগুৰিত গৈছিলে 29.36 আৰু ফিমেলৰ ক্ষেত্ৰত গৈছিলে 27.05 ৱেষ্ট কাৰ্বি আংলং গৈছিলে 26.87 আৰু ফিমেলৰ ক্ষেত্ৰত গৈছিলে 24.05 গতিকে মই এইখিনি প্ৰায় 33টা ডিষ্ট্ৰিক্টৰ মই কাট অফ মাৰ্ক দেখুৱালোঁ আপোনাৰ এবি আৰ্ম ব্ৰাঞ্চ বেটেলিয়নৰ যিখিনি কাট অফ মাৰ্ক দেখুৱালোঁ ইয়াৰ পিছত মই নেক্সট ভিডিঅ'টো ইউবিখিনিৰ বাবে আনিম আৰ্ম ব্ৰাঞ্চৰ কাৰণে আনিম এবি কাট অফ মাৰ্ক কিমান গৈছিলে সেইটো ওপৰতে মই আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে যদি কোনটো ডিষ্ট্ৰিক্টৰ হয় কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এইখন আপুনি স্ক্ৰীনশ্বট লৈ লওক মই অলপ ৰখাই দিছোঁ স্ক্ৰীনশ্বট লৈ লওক আৰু চাব পাৰিব তাৰপিছতে 19লৈকে হ'ল নেক্সটখিনি আপুনি আৰু এবাৰ স্ক্ৰীনশ্বট লৈ লওক আৰু এনেদৰে মই প্ৰতিটো OBC MOBC হওক বা ST SC হওক মই গোটেইখিনিৰ কাৰণে আপোনাৰ EWSৰ কাৰণে মই গোটেইখিনিৰ কাৰণে মই পঢ়ি শুনোৱা নাই অনলি ফৰ আনৰিজাৰ্ভখিনিৰ কাৰণে কৰিলোঁ আৰু আনৰিজাৰ্ভতকৈতো OBC ST SC কাট অফ বহুত কম সেইটো কথাটো আপোনালোকে গম পায় OBCত আটাইতকৈ বেছি কাট অফ গৈছে বাক্সাত গৈছে 30.16 গৈছে মেলৰ কাৰণে আৰু বেছি গৈছে শিৱসাগৰ 30.88 এই দুটা ডিষ্ট্ৰিক্টত আৰু এটা গৈছে বঙাইগাঁও 30.6 এটা বহুত বেছি গৈছে